আমি যে এই নিয়ৰত যে আমি উলাই গৈছো আৰু যে একো দেখিয়ে নাই বুবা মান ঠাণ্ডা পৰিছে নিয়ৰত যে আমি কঠোৱা লাগি যাম আৰু গাইস স্বাগতম জনাইছো মোৰ অন্যটি লগলে আশা কৰিছো আপোনালোকে ভাল পিছে ময়ো বহুত খুবে ভাল Hello guys, আপোনালোকক সকলোকে মোৰ আনটি নতুন ভিডিও লৈ স্বাগতম জনাইছো আশা কৰো আপোনালোকৰ খবৰ বহুত ভাল আৰু আজি বহুত দিনৰ পিছত মই ব্লগটো ষ্টাৰ্ট কৰিছো ডাইৰেক্ট আপোনালোকে মোৰ আবেলি 4টা মান বজাত বাৰ ঘৰলৈ আহিলো আমি মাহিৰা কি কৰি থৈছে আহিলো কাৰণ আজি আগবেলা পিছবেলা ডিউটি বন আছিল ছুটি পাই গলো তো আহি গলো বাই ঘৰলৈ আৰু এতিয়া এফালে আমি উলাই মেলি হৈ গলো পুৰা হাজু যাও আমি মাহিৰাহতৰ স্কুললৈ মাহিৰাহতৰ স্কুলত কিবা পাতিছে বুলে ৰাতি সো হেকাৰণে ময়ো ধুনীয়াকে উলাই ললো লগতে এইফালে আমাৰ মাহিৰা মুখখন দেখাই দিয়া একো নাই এফালে আমাৰ সনক এটা আপোনালোকে চিনি পায় আমাৰ ভিন্তিৰ ককাই কৰা হয় সনো আৰু ইও আমাৰ লগত যাব লগতে এফালে আমাৰ মাহিৰা আছে আৰু বাই হিচাপ এফালে আমাৰ বাই আছে আমি উলাই মেলি হলো ৰেডি কাৰণ একো আছানক একো যাম বুলি প্লেনিং নাছিলে মই আহি ললো নয় থৈ দিম মই বাহেতৰ ঘৰ আহি গলো সো হেকাৰণে বাই হাতলে যে আমিও গোটেইজনী একেলগে গৰম আছে গিলাছত দিয়াছো আমিও ফুৰি আহো বুলি কেনে সো এতিয়া যাও আৰু মাহিৰাহতৰ স্কুলত পাতিছে আজি ভাওনা সো হেকাৰণে আমিও যাও চাই আহোগে আমাৰ মাহিৰাক চাও না বেটা এফালে ঘুৰা না একদম টিপ টপ হয় ক্লিপ স্লিপ মাৰি একিবি মুখখন কিউট কৰা কিউট লাগিছে মাহিৰাক সো এতিয়া আমি যাও উলাই মেলি তালে গৈ আপোনালোকক লগ পাই আছো আৰু এফালে আমি আহি পাই গলো মাহিৰাহতৰ স্কুল কাৰণ এতিয়া ৰাতি হৈ আছে যে হেকাৰণে ইমান ভালকে ধৰিব পৰা নাই আৰু এইফালে আছিল আমাৰ মাহিৰাহতৰ ক্লাছৰুমটো আৰু মানুহৰ ভিৰ খালি বহুত বেছি আছিল কাৰণ অসমীয়া গাঁও ওচৰতে লাগি আছে ন আৰু অসমীয়াবিলাকে প্ৰায় এনেকুৱা ভাওনা পাতিলে চাবলৈ আহে তেওঁলোকে বুজি পায় আৰু আমিতো মই আৰু বাই আজি ফাৰ্ষ্ট টাইম গৈছিলো তাকো স্কুলৰ ফাংচন কাৰণেহে যোৱা হ'ল অইন বুলিতো কেতিয়াও এনেকে যোৱা নহয় আমাৰ তাপা চাও আজি কি দেখায় আমার জিহিঙ্গিরি হাই স্কুলের সত্রাধিকার শ্রীযুত জীবন হত্যার ডাঙরিয়ার প্রচেষ্টা আর তেখেতৰ সহধর্মীৰে আৰু এফালে আমি ঘৰ আহি গলো মানে তাত যে এতিয়ালৈকে একো ষ্টাৰ্টে হোৱা নাছিলে আমি 6টা বজাতে যোৱা বহুতে 8:30 বাজি গল তাৰ উপৰি যে আমাৰ ওচৰতে এজনী মানুহে মদ খাই বহি নহয় পুৰা ইমান দেৰি মানুহজনী বহা নাছিলে তেতিয়া আমি ধুনীয়াকে বহিলো হা তাৰ বহুত দেৰি পিছত মানুহ এজনী আহি বহিলে আমি পুৰা মদ গোন্ধ পাইছো তাৰ পিছতে গম পালো যে সেইজনী মাইকী মানুহ গৰাকী পুৰা মদ খাই কিনে বহি আছে মাথা জটা বিষাই গৈছে বাই ওচৰত বহি আছিলে বাপা আমি ইমানে অশান্তি পালো বহি মূৰ চুৰ বিষাই গৈছে বাই নাক বিষাইছে মূৰো বিষাই গৈছে কাৰণ আমি এইবিলাক স্মেল লৈ নাথাকোনো কেতিয়াও পটককে পাই গলো পুৰা একদম মূৰ ধৰি গৈছে তাৰপৰা ইমান দেৰি লাগিছে ষ্টাৰ্ট দিবলৈ ভাওনাৰ একো ভিউ দেখি নাপালো ভৌ দেখি নাপালো আমি ফাইনেলি গুচি আহিলো এতিয়া 8:30 বাজিছে এতিয়া আমি বনাই গৈছিলো বাই আৰু মই মিলি চিকেন পোলাও আৰু লগতে চিকেনৰ মানে ফ্ৰাই তাকে এতিয়া প্ৰিপেয়াৰ কৰিম এইফালে মই বনাই গৈছিলো চিকেন মানে এইখিনি আৰু এইফালে বাই পোলাও বনাই থৈ গৈছিলে সব ৰেডি
পোলাও নাই কিন্তু মানে বাকীখিনি বস্তু ৰেডি কৰা আছে এইখিনি সব ঠিক কৰিম চাউল দিব বাকি বাদ বাকি সব ৰেডি কৰা আছে তো এতিয়া বনালে পিছত আমি খাম ভিডিঅ'টো স্কিপ নকৰি হেখলে গৈ চাই দেখিব আৰু কেনেকুৱা লাগিছে আজি ভিডিঅ'টো কমেণ্টৰ জৰিয়তে এবাৰ মোক জনাই দিব মান অধিক একদম নিয়ৰ কবই নাই আমি যে এই নিয়ৰত যে আমি ওলাই গৈছো আৰু যে একো দেখিয়ে নাই একেবাৰে যে আন্ধাৰ হৈ গৈছে ধুমাইৰা নিচিনা নিয়ৰ এয়া চাওকচোন এতিয়া যে মুঠে 6:30-7টা বাজিছে আকৌ দেই নিয়ৰৰ সীমা নাই লাইটবিলাকো বুজা নগৈছে ইমান অধিক নিয়ৰ পৰিছে আচানক মানে একো নাছিলে আচানক নিয়ৰ পৰি গ'ল এতিয়া আপোনালোকে দেখিলে নহয় মই ওলাই যাওঁতে ইমানেই নিয়ৰ আছিলে যিহেতু আজি হৈ গ'ল নেক্সট ডে বাইঘৰত যোৱাকালি গৈছিলোঁ তাৰপৰা আহি গ'লোঁ তো ওলাই যেতিয়া ন গুলফাই একেবাৰে মুখ চুক ঢাকি লৈছে যেনে তাক মই তাক দেখাই দিম বুলি কেনে সেইকাৰণে সি মুখ চুক ঢাকি ল'লে হেল্ল' গাইজ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ব্লগলৈ আশা কৰিছোঁ আপোনালোকে ভাল পিছে ময়ো বহুত খুবেই ভাল তই ফিউচাৰ ব্লগাৰ এইফালে মিলিছে এইফালে আম্মাই চব্জি পাচলি কাটিছে বনাব কিবা মাছ মানে আম্মাই দিনত একেবাৰে ৰাতিপুৱাতে নানী ঘৰ গৈছিলে 10টামান বজাতে পাপা মানে আজি শিৱসাগৰৰ ফালে গ'ল কিবা এটা কামৰ তাৰপৰা ময়ো ডিউটিলৈ গ'লোঁ আম্মাই সেইকাৰণে ক'লে যে নানী ঘৰলৈ যাওঁগৈ চ' আম্মাক মই লৈ গৈছিলোঁ আহোঁতে আনিব যাওঁতে গুলফাকো আমি লগত লৈ আহিলোঁ তাৰপিছত আমি তিনিটা আহিলোঁ পাপা এতিয়ালৈকে শিৱসাগৰৰ পৰা আহি পোৱাহি নাই এতিয়া বনাব আমাৰ মাছ আমি ওলাই গৈছিলোঁ যে আলিফালে মানে গৈছিলোঁ অলপমান কিবা কাম আছিলে ওলাই যাওঁতে যে ইমানেই নিয়ৰ আছিলে আপোনালোকৰ মই নিয়ৰ ক্লিপটো ইমান বেছি পূৰা ধোঁৱা ওলাই গৈছোঁ যে মানে ৰাস্তাও দেখি নাই পোৱা লাইট এটাও দেখি নাই পোৱা ইমানেই অধিক ধোঁৱা মানে 5-10 মিনিটৰ কাৰণে তাৰপিছত আকৌ একদম পূৰা ক্লিয়াৰ হৈ গ'ল তাৰপৰা এতিয়া আম্মাই ভাত বনাব লৈছে প্ৰায় 7:30মান বাজিব হৈ গৈছে মাছ বনাম আৰু তাকে আপোনালোকক দেখাম গুলফা যিহেতু আহিছে আলহী আহিলেতো ভাল খুৱাবই লাগিব সেইকাৰণে তাক খুৱাম মাছ এতিয়া এই মোবাইল চোৱাত ব্যস্ত মোবাইল চাই আছে আৰু এইফালে আম্মাই বনাই ল'ব খাই মেলি হৈ গ'লোঁ আজৰি পাপাই লৈছিলে ঢেৰ বস্তু ম'ম' তাৰোপৰি বন পপ খাই মেলি ল'লোঁ আৰু পৰা চুলিটোত আমি গাল তেল লগাই ল'লোঁ কেষ্টৰ অইল পূৰা লগাই মেলি পাপাই নাযায় টিভি চাবলৈ ময়ো যাম টিভি চাবলৈ কিমাননো মোবাইল চাই থাকিম হয় নাই টিভি চিভি চামগৈ তাৰপিছত আমাৰো ফালে নিজৰ কাম কৰি আছে মানে এই গাল কাপোৰ হৈ গ'ল সেইখিনি কাপোৰ ধুই আছে মানে এতিয়াই ধুই দিছে যাতে ৰাতিপুৱা ডাইৰেক্ট উঠিব আৰু মেলি দিব পাৰিব শুকুৱাই কেনে আৰু যোৱাকালি আমাৰ এখন টাইলছ লগোৱা হ'ল ইয়াত মানে পুৰা মানে আঠা লগোৱা নাই ইয়াত ভাবিছোঁ যে এনেকুৱা ৱালতো এনেকৈ টাইলছ লগাই দিম আৰু গোটেইকেইখন মানে কোলাই লগাম আগৰ আমাৰ টাইলছবিলাক এনেকুৱা বগা আছে যে টুকুৰা মানে আছে লগোৱা তেতিয়া এনেকুৱা মানে ঘৰত আছিলে সেইবিলাকে ইয়াত লগাই দিয়া হ'ল কিন্তু এবাৰ প্ৰপাৰ এখন গোটা টাইলছ লগাইছোঁ এইখন মই আনিছোঁ এখন 500কৈ লৈছে যিমান মোৰ শক্তি হৈছে তাৰ অনুযায়ী মই কিনি আনিছোঁ এইখন ইয়াত দুখনকৈ পিচ আছে ইয়াত এখন এয়া লগত এখন এয়া ইয়াত আঠা লগোৱা নাই যেতিয়া ইয়াত একেবাৰে লগাম তেতিয়া পুৰা আঠাটো কমপ্লিট কৰি দিম চ' এইফালে আমাৰ বনোৱা সিজা হৈ আছে ভাত চব্জি চব ধুনীয়াকৈ গোটেইখিনি 3টা একে লাইনত হৈ আছে আৰু ভাবিছোঁ যে এইবাৰ ঈদৰ আগে মানে কিচেনটো অকণমান ৰিইউনিয়ন কৰিম বুলি চাওঁ কি হয় পইচা পাতিৰ কথাও থাকে ন যদি পইচা যদি মিলে তেনেহ'লে ইনশাআল্লাহ এইখিনি বস্তু মই ঠিক কৰাম বুলি ভাবিছোঁ যি হওক নহওক এক কদম আগবঢ়ালোঁ টাইলছখন লগালোঁ বাকীখিনি চাওঁ কেনেকৈ কি হয় আৰু বনোৱা সিজা হ'লে খাম বাৰু বই খালি সোনকালে বই কাৰণ মোৰ কাম আছে ন ইমান ঠাণ্ডা আজি মই আৰু গুলফাই আজি মই স্কুটি নাই চলিব ওলাম মেকআপ কৰি আহিছোঁ মেকআপ ওলাওঁ আজি মই স্কুটি নাই চলোৱা গুলফাই চলাইছে মানে সদায় মই চলাই গৈ থাকোঁ সেইকাৰণে আজি
সেইকাৰণে আজি সি চলাইছে মানে সিটো ৰাতি থাকিলে ন আমাৰ ঘৰত তাৰপৰা সেইকাৰণে গৈছোঁ আৰু মানে নিয়ৰ কেনেকুৱা নিয়ৰ বাপৰে চবফালে এতিয়া কিন্তু যে 9:40 হৈছে নিয়ৰৰ পৰা একদম ক'বই নাই এনেকুৱাই নিয়ৰ হৈছে জানো কি হৈছে যোৱাকালিৰ পৰা যে ইমান ঠাণ্ডা পৰিছে নিয়ৰত যে আমি কঠোৱা লাগি যাম আৰু স্কুটি চলাইছে সি হেলমেট পিন্ধিছোঁ মই উল্টা হৈ গ'ল আমাৰ লগত ৰিক্স আছে ৰিক্স এনেও 26 জানুৱাৰী আহি আছে দুটা হেলমেট নাই আমাৰ ছিংগুল হেলমেট পিন্ধি গৈছোঁ হৈ গ'ল আৰু মই গুলফাক স্কুটি চলাব দিছোঁ আৰু মই ৰিক্স লৈ গৈ আছোঁ ৰাস্তাত দেখি মানুহে পৰি আছোঁ আছে আছে আজি মই ঢেৰ চুৱেটাৰ পিন্ধি কিনে গৈছোঁ একদম আজি মই 3টামান চুৱেটাৰ পিন্ধি গৈছোঁ ইমানে ঠাণ্ডা লাগিছে কাৰণ বহুত বেছি ঠাণ্ডা ন লগতে শ্বলখনো এক্সট্ৰাকৈ লগত লৈ গৈছোঁ আৰু কামত এনেও বহি থাকিলে ঠাণ্ডাটো বহুত বেছি ফিল হয় যে সেইকাৰণে হাইনেক পিন্ধিছোঁ জেকেট পিন্ধিছোঁ শ্বল দুটা পজামা মোজা মই ঠিকছে আজি একদম নিজকে ঢাকি লৈ গৈছোঁ আৰু চবফালে ভিডিঅ'ই ভিডিঅ' স্কুটি অলপো ভিডিঅ' কৰি কৰি গৈ আছে তাৰপিছত যাওঁ আৰু সেইফালে আমাৰ চাওক ৰেল আলিবিলাক বনাই আছে যে সেইকাৰণে গোট খাই আছে ৰেল আলিবিলাকত ৰাস্তাত চাটো এনেকুৱা ড্ৰাইভাৰ ইনষ্ট্ৰাকশ্যন মই দিব লাগিছে লাহেকৈ চলোৱা জোৰকৈ চলোৱা বুলি কিনে মই কৈ আছোঁ ইয়াক লাহে চলোৱা জোৰকৈ চলোৱা ভয় কৰিছে গাইজ